অসমৰে হকে যুঁজি অসমৰে হকে মৰো অসমৰে হকে যুঁজি অসমৰে হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া প্ৰাণৰ নমস্কাৰ প্ৰিয় দৰ্শক আসাম লাইভ 7ৰ আলাপত মই শ্ৰীমতী দেৱী বৰুৱা আজিৰ আলাপলৈ নিমন্ত্ৰণ কৰি আনিছো আমগুৰি তথা এই অঞ্চলৰ হু গায়িকা হুকণ্ঠী শ্ৰীমতী মঞ্জু মেছ স্বাগতম মঞ্জু তোমাক নমস্কাৰ তোমাৰ পৰিচয়টোকে কৈ লোৱা প্ৰথমে নমস্কাৰ প্ৰথমে মই আসাম লাইভ 7ৰ সমূহ কৰ্মকৰ্তালৈ মোক ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে এই অনুষ্ঠানটি উপভোগ কৰি থকা সমূহ ৰাইজক শ্ৰদ্ধা জনাইছো আচলতে মোৰ পৰিচয় বুলি ক'লে মোৰ ঘৰ হ'ল হালৱাটিং জকাই পদূলি গাঁও বুলি কয় আৰু এতিয়া মই আচলতে জকাই পদূলি গাঁৱতে থাকো আচলতে বিয়া হৈছো মই নলবাৰী আচলতে তেওঁলোকে মানে স্থায়ীভাৱে ইয়াতে আছে তেওঁলোক আছিলে শহুৰ দেউতাৰ ঘৰ নলবাৰী ৰামদিয়াত আমি আচলতে গৈয়ে পোৱা নাই তেওঁলোকে তথাপিও মই পৰিচয়টো দিছো আৰু তেওঁলোকৰ আচলতে শহুৰ দেউতা আচলতে কৰ্মসূত্ৰে ইয়াতে তেওঁলোক থাকিলে আৰু মই ইয়াতে বিয়া হৈছো হালৱাটিঙত জকাইপল্লী গাঁৱতে সংগীত জগতখনৰ কথা পাতিমেই বাৰু প্ৰথমে তোমাৰ এটি গীতেৰে অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছো আমি গীত বুলি ক'লে আচলতে মই আপোনাৰ ডিচেম্বৰ মাহত এটা গীত কৰিছিলোঁ গীতটি লিৰিক্স কৰিছিলে হেৰি অৰিন্দম তন্ময় বুলি ভাইটি এটাই আৰু তাতে মিউজিক কৰিছিলে ত্ৰিদীপ বৰুৱা আৰু মিক্সিং কৰিছিলে গীতটি আচলতে তেওঁলোকৰ নাম নল'লে আচলতে মোৰ ভুল হ'ব সেইকাৰণে তেওঁলোকৰ নামবোৰ কৈ দিছোঁ চাওঁ ৰাহুল দাধৰা তেখেত হৈছে যোৰহাটৰ আৰু সেই গীতটিকে মই আজি প্ৰথমে আৰম্ভ কৰিবলৈ লৈছোঁ গীতটি গোৱাৰ আগতে মই চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ লগত গীটাৰত সংগত কৰিব দাদা হৈছে মোৰ আচলতে দাদা বুলিয়ে কৈছোঁ মই তেখেতক আজি লগ পোৱা মোৰ 20 বছৰো বেছি হ'ল সৰুতে তেখেতে মোৰ লগত ষ্টেজ কৰিছিলে ভূপেন গগৈদা আচলতে মোৰ সৌভাগ্য চাগে তেখেতক মই আচলতে ইয়ালৈ আনিব পাৰিছোঁ আৰু মই যেনেকৈ ক'লোঁ তেখেতে আচলতে কথাষাৰ ৰাখিলে সেইকাৰণে মই খুবেই সুখী ভূপেন দাক পাই আৰু তেখেতে আজি মোৰ লগত গীটাৰত সংগত কৰিব এই গীতটি আচলতে গীতটি মই ইউটিউবত এৰিছোঁ আপোনালোকে মঞ্জু মেছ পাঠক বুলি যদি চাৰ্চ কৰে পাব আৰু সন্ধিয়াৰ আচলতে বুলিয়ে নামটো দিয়া হৈছে সকলো ৰাইজকে কৈছোঁ সন্ধিয়াৰ আচলতে জোনাকে ভুমুকি মাৰে
উকি মাৰে অতি ভাল লাগিল তোমাৰ গীতটো শুনি পেলাই আসাম লাইভ 7ৰ দৰ্শকসকলেও তোমাৰ গীতটো শুনি হয়তো ভাল পাইছে সকলোৱে এতিয়া আকৌ কথাৰ মাজলৈকে যাওঁগৈ আমি সংগীত জগতখনৰ প্ৰথম তোমাৰ আৰম্ভণি কেতিয়া ক'ৰ পৰা কৰিছিলা সেইটোকে জনোৱাচোন সংগীত যাত্ৰা বুলি ক'লে আচলতে মই স্কুলৰ দিনৰ পৰা আচলতে মোৰ প্ৰাথমিক শিক্ষা হৈছিলে বান্দৰীজান এলপি স্কুলত মোৰ নিজৰ গাঁৱৰে তাৰপিছতে মই দুগ্ধস্ব ইংৰাজী বিদ্যালয়ত তাতে 5ৰ পৰা নাম লগাইছিলোঁ আজিকালি আচলতে স্কুলবিলাকত 6ৰ পৰা হয় আৰু এম ই স্কুলবোৰত আৰম্ভটো কিন্তু আমাৰ তেতিয়াৰ পৰা 5ৰ পৰা আমি এডমিশ্যন লৈছিলোঁ আৰু তেতিয়াৰ পৰা মই সেই এম ই স্কুলত মানে অহাৰ পৰা তেতিয়াৰ পৰা মই স্কুল কম্পিটিশ্যন কৰোঁ এতিয়া হেৰি গীত এটাকে গোৱা গীত বুলি ক'লে আচলতে মই নিজৰ গীতেই গাওঁ আজি মই এইবোৰ গীতৰ বাহিৰেও আচলতে ধৰক ভূপেন দাৰ গীত বিষ্ণু ৰাভা তেওঁৰ গীত জ্যোতি সংগীত সেইবোৰ গীতৰ বাহিৰেও মই মেচ কছাৰী লোকসংগীত মই নিজে চৰ্চা কৰোঁ আৰু মেচ কছাৰী লোকসংগীত গাওঁ আচলতে আমাৰ এই অঞ্চলবিলাকত হয়তো সকলোৱে নাজানিবও পাৰে কিন্তু মই কিছু কিছু ঠাইত মই অনুষ্ঠান কৰিছোঁ আৰু এনেকৈ নিমন্ত্ৰণ কৰে আৰু মোৰ টীমো আছে এনেকৈ মেচ কছাৰী তো তেনেকৈ মই লোকসংগীত গাইছোঁ তাৰে এটি গীত গাওঁ গীতটো আচলতে সেই গীতটো আচলতে গোৱাৰ আগতে মই দুষাৰমান কথা ক'ব লাগিব আপোনাক সেই গীতটো আচলতে এটা এলবাম হিচাপে আমাৰ উলিয়াইছিলে মেচ কছাৰী সুৰৈ আঙুলি আৰু সেই সুৰৈ আঙুলি এলবামটোৰ প্ৰযোজক আৰু পৰিচালনা কৰিছিলে আমাৰ মানে এতিয়া তেওঁ প্ৰাক্তন হৈ আছে মানে উন্নয়ন পৰিষদৰ আমাৰ অধ্যক্ষ কৃষ্ণকান্ত মেচ আৰু সংগীত ব্যৱস্থাপনা কৰিছিলে আমিন মেচ তেখেত হৈছে কাৰ্বি আংলঙৰ মোৰ দাদা স্বৰূপ আৰু সেইকাৰণে তেখেতসকলে এই সহায় কৰাৰ কাৰণে আচলতে সেই গীতবোৰত মই আচলতে কণ্ঠদান কৰিব পাৰিলোঁ সেইকাৰণে তেওঁলোকৰ নাম লৈছোঁ মই আৰু সেই তাৰে এটি গীত গাওঁ সুৰৈ আঙুলি ইয়াৰগিৰি ক'ত গ'ল চৰাই হাল বাই ইয়াৰগিৰি ক'ত গ'ল চৰাই হাল বাই ভিক্ষা দিবাৰ দৰতে বেৰা ভংলাই চাই ঐ বেৰা ভংলাই চাই সুৰৈ ৰাঙুলি সুৰৈ ৰাঙুলি আবু চৰাই ধান খাই আবু চৰাই ধান খাই চৰাই খেদং হাই ডাংবাৰী নাই ঐ ডাংবাৰী নাই সুৰৈ ৰাঙুলি সুৰৈ ৰাঙুলি পঘা গুণং নগুণং তিনি গুণীয়া পঘা গুণং নগুণং তিনি গুণীয়া মানুহখিনি চেকুন চাকান ভিতৰ ঘূণীয়া ঐ ভিতৰ ঘূণীয়া সুৰৈ ৰাঙুলি সুৰৈ ৰাঙুলি ধন্যবাদ
মই আচলতে অকণমান শুনোৱাই দিছোঁ আচলতে বহুত দীঘল হয় গীতটি আৰু এই গীতবিলাক আচলতে আপুনি নুসুধিলেও মই ক'ব লাগিব আমাৰ এই লোকসংগীতবিলাক ষ্টেজত আচলতে পাৰফৰ্ম কৰিছে নৃত্য হিচাপে আৰু এই গীতটোৰ আচলতে বৈশিষ্ট্য ক'বলৈ হ'লে আমাৰ মেচ কছাৰীসকলে বহাগ বিহুত আচলতে ঘৰে ঘৰে চোতালে বিহু মাৰে তো এইটো হৈছে এটি মাগন নৃত্যৰ গীত তাৰমানে মুষ্টি ভিক্ষা বুলি কয় যিটো আমাৰ যেনেকৈ আমাৰ হুঁচৰি গালে সাধাৰণতে হুঁচৰি গালে আমাৰ অৰিহণা তামোল পাণ তেনেকে দিয়ে তো আমাৰো তেনেকে চাউল বা কিবা অৰিহণা এনেকে দিয়ে আৰু সেই পইচাৰে আমাৰ ল'ৰা ছোৱালীসকলে ভোজ খায় বিহুৰ শেষত ইয়াৰে এইটোৱে সঁচাকৈ ভাল লাগিল শুনি পেলাই সংসাৰ চাকৰি গীতৰ চৰ্চা এই সকলোখিনি মিলাই পেলাই তোমাৰ কেতিয়াও অসুবিধা হোৱা নাইনে সুবিধা সকলো হেৰি আৰু আচলতে চাকৰি আৰু সংসাৰ আচলতে মই ক'বলৈ হ'লে বহুত দীঘলীয়া হ'ব মোৰ আচলতে খুব এটা সংগ্ৰামী জীৱন আপোনালোকে হয়তো জানে আৰু মোৰ সৰুৰে পৰা আপোনালোকে পাই আহিছে হয় তো সেইকাৰণে সাংঘাতিক এটা সংগ্ৰামী জীৱন মোৰ মানে কি মোৰ ল'ৰা এটা আছে দেউতাক ঢুকাইছে তাৰ 3.5 বছৰ থাকোঁতে আৰু সেইকাৰণে তাক ডাঙৰ কৰা সেইটো এটা দায়িত্ব মোৰ তাতে আকৌ মানে চাকৰি মই সমাজ কল্যাণ বিভাগৰ এগৰাকী ৱৰ্কাৰ হয় সৰু ল'ৰা ছোৱালীবিলাকৰ লগত আচলতে খুবেই ভাল লাগে মোৰ চাকৰিটো কৰি খুব মই সুখী সৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত আচলতে মই খুবেই ভাল পাওঁ সেই পৰিৱেশবিলাক আচলতে যিহেতুকে মই এখন সংগীত বিদ্যালয় চলাই আছোঁ সেইকাৰণে মই সৰু ল'ৰা ছোৱালীৰ লগতে আচলতে মোৰ যিটো অৱস্থা মানে মই আচলতে সেই পৰিৱেশটো মই পাইছোঁ সেই তেনেকৈ মই হয় আৰু তেনেকৈ মই অতিবাহিত কৰিছোঁ তেওঁলোকৰ লগত আৰু সেয়ে মোৰ মানে ক'বলৈ গ'লে বহুত ঘৰখন চাবলৈকে ল'ৰা সি সৰু থাকোঁতে মই এনেকৈ অনুষ্ঠান কৰিবলৈ যাওঁ আচলতে মোৰ মাৰ নাম ল'ব লাগিব মা নথকা হ'লে হয়তো এইটো মই কৰিব নোৱাৰিলোহেঁতেন মোৰ মা ভগৱান স্বৰূপ হয় আৱেগিক হৈ যাওঁ আচলতে মই তেখেতৰ কথা ক'লে আচলতে মায়ে তেওঁক ল'ৰাটো ডাঙৰ কৰিছে মোৰ লগতে আৰু সেইটোৱে আচলতে মাৰ কথা ক'লে আৱেগিক হৈ গৈছে দেউতাক নোহোৱাৰ পিছতে মানে যাৰ নাই থকা আচলতে তেখেতে বুজি পাব মঞ্জু অনুভৱ কৰিছো তোমাৰ জীৱন সংগ্ৰামৰ কথা তুমি হ'লেও মানে সকলো মহিলাৰ কাৰণে তুমি প্ৰেৰণাৰ উৎস হৈছা এতিয়া আমি কলেজৰ কথাকে পাতিছো অলপমান কলেজতো বহুত গীত গালা তুমি হয় আচলতে মোৰ কলেজত যোৱাৰ আগতেই আচলতে প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে মোক চিনি পায় যিহেতুকে মই এনেকে ষ্টেজ কৰি ফুৰোঁ কাৰণে তেনেকেই আচলতে আমাৰ বিশেষকৈ আমাৰ বাদ্যযন্ত্ৰ বজোৱা ছাত্ৰ ছাত্ৰীসকলে তো তেতিয়া তাৰ আগৰ পৰা মোৰ চিনাকি আছিলে সেইকাৰণে হয়তো তাত আগস্থান পাইছিলোঁ নেকি মই যিকোনো গীত পৰিৱেশন কৰিবৰ বাবে হয় তো ৰেগিঙত তেওঁলোকে মোক মনোজ দাহঁতে মোক মাতিছে খুব ভাল লাগিছে আৰু তেতিয়া তেওঁলোককো পাই পেলাই আৰু তেনেকৈ কলেজত গীত পৰিৱেশন কৰিছিলোঁ আৰু তেতিয়াও মোৰ লগত এই প্ৰখেন গগৈদাহঁতে মোক সংগত কৰিছিলে কনক ডেকা তেনেকৈ বাদ্যযন্ত্ৰত আৰু তেতিয়া খুব টাফ কম্পিটিশ্যন এতিয়া কেনেকুৱা আচলতে খুব মই বৰ বেছিকৈ নাজানো তথাপি আমাৰ দিনত খুব টাফ কম্পিটিশ্যন যিটো চেতিয়া দা বুলি এজন আছিলে আপোনাৰ চেলেঙৰ ফালৰ তেখেতে সাংঘাতিক সুন্দৰ গীত পৰিৱেশন কৰে তেখেতকে ভয় লাগে মোৰ বেলেগক ভয় নালাগিছিলে আচলতে গীত বুলি ক'লে কলেজত মানে যিটো তাতকৈ আগবাঢ়িব মই পাৰিম নাই তো তেনেকুৱা তেওঁ এতিয়া শুনিছোঁ তেওঁ মানে পৃথিৱীত নাই তো খুব দুখ পালোঁ কথাটো শুনি আৰু কিবা যেন নাই ইমান সুন্দৰকৈ গায় তেওঁ মানে একদম হাৰ্টত লাগি যায় আৰু তেনেকুৱাকৈ গীত গাইছিলে তেওঁ তো তেনেকুৱা কম্পিটিশ্যন হৈছিলে আৰু মই বেষ্ট ছিংগাৰ হৈছিলোঁ তাতে সামগুৰি কলেজত তো সেইকাৰণে ছাৰসকলে খুবেই মৰম কৰিছিলে কলেজ এতিয়ালৈকে এতিয়া কিবা এটা অনুষ্ঠান হ'লে মোক তাতে নিমন্ত্ৰণ কৰে সিদিনা মই অনুষ্ঠানলৈ গৈছোঁ প্ৰতিষ্ঠা দিৱসত হয় সেইকাৰণে আচলতে খুবেই ভাল লাগে ঠিক
এইটো গীতকে গোৱা হয় ভাল লাগিব গীত আচলতে মই কলেজতে গাইছিলোঁ সেই তেতিয়াতে মন্দিৰা শৰ্মা লাহিৰ বাইদেউ কণ্ঠদান কৰা আচলতে সূৰ্য কুমাৰ বৰা তেখেতে কথা সেই গীতটি মই তাতে বেষ্ট ছিংগাৰ হওঁতে সেই গীতকেইটা গাওঁ আৰু অহাৰ দৰে উভতি আহিল সেই গীতটোকে গাওঁ বহুত ভাল লাগে ঠিক আছে সকলোৱে ভাল পায় গীত সকলোৱে ভাল পায় অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে সিঁচি থৈ ৰ'দৰ তাপ মৰহি শুকালে তোমাৰ কথাকে আছে কৈ অহাৰ দৰে উভতি আঁতৰি গলা বাটে বাটে সিঁচি থৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে কৈ ৰ'দৰ তাপত মৰহি শুকালে তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে কৈ তোমাৰ কথাকে আছে কৈ ধন্যবাদ ধন্যবাদ দেই ইমান দিনৰ মনত বৰ ধুনীয়াকৈ শুনিলোঁ তোমাৰ গীতটি মঞ্জু তুমি ইমান সুন্দৰ কণ্ঠৰ অধিকাৰী তোমাৰ এই সুন্দৰ কণ্ঠক লৈ পেলাই তোমাৰ কেতিয়াবা অহংকাৰ হয় নেকি আচলতে মই গীত গাই যাওঁ আচলতে সুন্দৰটো আচলতে ৰাইজেহে গম পাব আচলতে মোৰ অহংকাৰ বুলি ক'বলৈ হ'লে মোৰ অহংকাৰ কৰিবলগীয়া একো নাই আচলতে মই গীত গাই গৈছোঁ আৰু বিচাৰটো আচলতে ৰাইজৰ মই কেনেকুৱা গীত গাইছোঁ আচলতে বহুত বেছি মই গীতো গোৱা নাই ধৰক যিখিনি গাইছোঁ আৰু সেইখিনি ৰাইজে মৰম দিয়ে ন তুমি এই ধৰণে মানে বহুত দিনৰ পৰাই তুমি এনেকৈ মঞ্চত গীত পৰিৱেশন কৰি আছা এই গীত পৰিৱেশন কৰি থাকোঁতে কিবা
আগৰ কিবা মানে তেনেকৈ মঞ্চত পৰিৱেশন কৰি থাকোঁতে কিবা স্মৃতিয়ে তোমাক পুলকিত কৰে নেকি? বহুত গীত গাইছোঁ বুলি ক'লে আচলতে মাজতে মোৰ বহুত দিন গেপো পৰি গ'ল বাৰু আচলতে মোৰ ঘৰুৱা কিছুমান সাংসাৰিক কিছুমান অসুবিধাৰ কাৰণে তো তাৰপিছত গীত গাই আছা গাই আছোঁ গীত সঁহাৰি সম্পূৰ্ণ সঁহাৰি পাইছা চাগে সঁহাৰি বুলি ক'লে আজিলৈকে আচলতে মই ক'তো মানে তেনেকুৱা বাধাৰ সন্মুখীন হোৱা নাই আচলতে সকলোৰে সঁহাৰি পাওঁ এতিয়া গীতে এটা উপহাৰ দিয়া আমাৰ নিশ্চয় আচলতে গীত মই আচলতে চিৰযুগমীয়া যিবিলাক গীত আমি আচলতে সেইবিলাক গীতে আমি বেছি ভাল পাওঁ এতিয়া নতুন শিল্পীসকলে খুব সুন্দৰ সুন্দৰ গীত কৰিছে তথাপিও আমি পুৰণি গীতবিলাক আমি ভাল পাওঁ ঠিক আছে মই এতিয়া এটি গীত গাওঁ গীতৰ কথা ছৈয়দ আব্দুল মালিক ছাৰ আৰু কণ্ঠদান কৰিছিলে সংগীতা বৰঠাকুৰ বাইদেউ সেই গীতটো মই আগতে আচলতে কবি চক্ৰবিলাকত মোক মাতে দেই সেই কবি চক্ৰবিলাকত মই গীত খুব গাওঁ আচলতে কোনোবা শুনিলে হয়তো ক'ব মন যায় ঠিক আছে জীৱনে মৰণে চিৰদিন অসমীয়া জীৱনে মৰণে চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে জীৱনে মৰণে চিৰদিন অসমীয়া জীৱনে মৰণে চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও মৰি ল'ম অসমৰে অসমীয়া মৰিলেও মৰি ল'ম অসমৰে অসমীয়া জীৱনে মৰণে চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে অসমৰে হকে যুঁজি অসমৰে হকে মৰো অসমৰে হকে যুঁজি অসমৰে হকে মৰো ধৰ্ম মোৰ জাতি মোৰ অসমীয়া প্ৰাণৰ আপোন অসমীয়া প্ৰাণৰ জীৱনে মৰণে চিৰদিন অসমীয়া জীৱনে মৰণে চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে অসমীয়া দেহে প্ৰাণে অসমীয়া দেহে প্ৰাণে ধন্যবাদ মঞ্জু জাতিৰ মাটিৰ গুণ থকা ডক্টৰ ভূপেন হাজৰিকা বা জয়ন্ত হাজৰিকা এইসকলৰ কাৰ গীতে তোমাক মানে অনুপ্ৰাণিত কৰে
আচলতে কাৰ গীত বুলি ক'লে তেওঁলোক সকলোৰে গীত আচলতে স্বকীয় সৃষ্টিৰে তেওঁলোক জাতীয় জীৱনত একোজন আচলতে উজ্জ্বল নক্ষত্ৰ আৰু এই ক্ষেত্ৰত কাকো এৰাই চলিব নোৱাৰি আৰু আজি এই মঞ্চৰ পৰাই এই মহান শিল্পীসকললৈ মই শ্ৰদ্ধা জনাইছো জাতিৰ সংকটৰ আৰু গভীৰ সংকটৰ মুহূৰ্তত তেওঁলোকৰ গীতে অসমীয়া মানুহৰ মানে অনুভৱবিলাক বেলেগ কৰাইছিলে আজিৰ শিল্পীসকলৰ মানে তেনেকুৱা দেখা নাযায় মানে আজিৰ শিল্পীসকলৰ মানে গীতত কি কবা আচলতে আজিৰ শিল্পীসকল বুলি ক'লে সকলোৰে ক্ষেত্ৰত নহয় হলেও আমাৰো অনুভৱ হয় এইটো আচলতে আজি শিল্পী বুলি ক'লে আমি সকলোবোৰে জড়িত হৈ থাকো নহয় জানো তো সেয়া আৰু মানে দুখ লাগে তো তেওঁলোকৰ দৰে মহান শিল্পীসকলৰ দৰে হয়তো আৰু আমাৰ এই নতুন প্ৰজন্মত তেনেকুৱা আৱিষ্কাৰ নহব নেকি তেনেকুৱা চিন্তা কিছুমান হয় ধৰক তথাপিও আমি নুই কৰিব নোৱাৰো যে আজি জুবিনদাৰ নিচিনা জুবিনদা তেওঁলোকতো বহুত কামেই কৰি আছে আমাৰ সমাজত আজি বানৰ দুৰ্যোগে হওক বা যিয়ে নহওক আজি ফেচবুকটো চালেও দেখা পাওঁ আজি নতুন প্ৰজন্ময়ো কিছু কাম কৰিছে বানৰ সাহায্য বিতৰণ কৰা দেখিছো তো তেওঁলোক সেই আচলতে তেখেতসকলৰ আদৰ্শ বুলি মই ভাবো আদৰ্শ আচলতে সেই শিল্পীসকলৰ আদৰ্শ মঞ্জু অনুষ্ঠানৰ সময় মানে চাবি আহিছে সেইকাৰণে শেষৰ গীতটি তোমাৰ কণ্ঠৰে শুনো বুলি ভাবিছো ধন্যবাদ অনুষ্ঠান সামৰিবৰে হৈছে তোমাৰ এই
আসাম লাইফ 7লৈ আহি কেনেকুৱা লাগিল? খুবেই ভাল আচলতে অনুভৱ কোৱাচোন তুমি আসাম লাইফ 7 আসাম লাইফ 7 বুলি ক'লে আচলতে মই এই আসাম লাইফ 7ৰ অনুষ্ঠান মই নিজে উপভোগ কৰোঁ আচলতে খুবেই সুন্দৰ আৰু সকলো ৰাইজকে মই চাবৰ বাবে এই অনুষ্ঠান মানে এই লাইভ চাবৰ বাবে অনুৰোধ জনাইছোঁ খুব সুন্দৰ অনুষ্ঠান এখেতসকলে আগবঢ়ায় আৰু ময়ো যিকেইটা অনুষ্ঠান দিয়ে মই আচলতে চাওঁৱেই আচলতে আমাৰ ধৰক নিজৰ স্থানীয় বুলিও আৰু আমগুৰিৰে ছোৱালী যিহেতুকে আমাৰ নিজৰ ঠাইতে এটা অনুষ্ঠান ইমান ধুনীয়াকৈ গঢ় লৈ উঠিছে সেইকাৰণে সকলোকে মই চাবৰ বাবে অনুৰোধ জনাওঁ ইয়াৰ পৰা আজি আৰু ময়ো নিয়মীয়া মই শ্ৰোতা হয় আসাম লাইফ 7ৰ পৰা তোমালৈ বহুত ধন্যবাদ থাকিল আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ তোমাৰ ধন্যবাদ আৰু ময়ো ইয়াৰ পৰাই আজি এই মঞ্চৰ পৰাই এই অনুষ্ঠান উপভোগ কৰি থকা সমূহ শ্ৰোতাকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আসাম লাইফ 7ক মোক আজি এই মঞ্চলৈ মাতি অনাৰ বাবে আনি ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শকসকল আসাম লাইফ 7 আপোনালোকে সকলোৱে চাই থাকিব আমি অনুষ্ঠানতে সামৰণি মাৰিবলৈ লৈছোঁ নমস্কাৰ